এতিয়া জাননী নিদিয়াকৈ হঠাৎ যধে মধে গুলিয়াই মানুহখিনিক উচ্ছেদ কৰা কাৰ্যক্ৰম কেতিয়াও গ্ৰহণযোগ্য হ'ব নোৱাৰে। ভাৰতবৰ্ষৰ আইন ব্যৱস্থা আছে, উচ্চ ন্যায়ালয়ৰ কিছু সিদ্ধান্ত আছে, কিছু জাজমেণ্ট আছে এই সম্পৰ্কত যে মানুহখিনি যিখিনি মানুহ অবৈধভাৱে যদি কোনোবা দখল কৰে, যেহেতু ভাৰতীয় নাগৰিক, তেওঁলোকক স্থানান্তৰ হোৱাৰ সুবিধা দিব লাগে আৰু তেওঁলোকক পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰিহে তেওঁলোকক উচ্ছেদ কৰিব পাৰে। কিন্তু সেইখিনি আজি দেখিবলৈ পোৱা গৈছে যে অসম চৰকাৰে এই উচ্ছেদ কাৰ্যত এই বাছি সংখ্যালঘু জনসাধাৰণক এনেকুৱা কাম কৰি আছে আৰু তেওঁলোকক সংবিধান বা আইনৰ গণ্ডিত এই কামবিলাক কৰি থকা হোৱা নাই। সেইকাৰণে আমি এই সোণাপুৰত যি উচ্ছেদ কাৰ্য, যি হত্যাকাণ্ড, আমি তাত মানে আমাৰ ফালৰ পৰা আমি খুবেই এই ঘটনাত মানে ব্যথিত হৈছোঁ আৰু ধিক্কাৰ জনাইছোঁ। অসম চৰকাৰক ন্যায়ৰ মাধ্যমত পৰৱৰ্তী কামবিলাক কৰাৰ কাৰণে আহ্বান জনাইছোঁ। দ্বিতীয় কথা হ'ল যে বৰ্তমান আপোনালোকে নিশ্চয় জানে যে উজনি অসমত যিটো এটা পৰিস্থিতিৰ সৃষ্টি হৈছে, ঢিঙৰ যে ধৰ্ষণ কাৰ্য, সেইটো 2-3জনমান যুৱকে সংগঠিত কৰিছিল আৰু তাৰ গইনালৈ উজনি অসমৰ পৰা আমাৰ শ্ৰমিকসকলক বা জনসাধাৰণক, ভাৰতীয় নাগৰিকক যি অন্যায় অত্যাচাৰ কৰি তাৰ পৰা খেদি পঠোৱা হ'ল, তেওঁলোকক যি নিৰ্যাতন কৰা হ'ল, এই সম্পৰ্কত আমি গভীৰভাৱে ব্যথিত আৰু আমি এই ঘটনাবিলাকৰ কাৰণে আমি দুখ প্ৰকাশ কৰিছোঁ, গৰিহণা দিছোঁ। লগতে বৰ্তমান চলি থকা উচ্ছেদ কাৰ্য আৰু উজনি নামনিৰ যি পাৰ্থক্য আৰু উজনি নামনিৰ নামত যি ৰাজনীতি চলি আছে, অসমৰ মুখ্যমন্ত্ৰীয়ে যি বিভাজনৰ ৰাজনীতি কৰিছে, তেওঁ চৰকাৰৰ এজন মুখ্যমন্ত্ৰী হৈ পেলাই তেওঁৰ যি দায়িত্ব সেইবিলাক পাহৰি তেওঁ একপক্ষীয়ভাৱে যেনেকৈ এটা জাতিক তুচ্ছ তাচ্ছিল্য কৰি আছে, এই সম্পৰ্কত আমি আজিৰ সভাই গভীৰ উদ্বেগ প্ৰকাশ কৰিছে আৰু এই উজনি নামনিৰ পাৰ্থক্য উৰ পেলাবলৈ আৰু জাতীয় যিবিলাক বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত যি ধৰণৰ এটা মনোমালিন্যৰ সৃষ্টি হৈছে, এইবিলাক উপশম কৰাৰ কাৰণে আৰু অসমত আইনৰ শাসন প্ৰতিষ্ঠা কৰাৰ কাৰণে আমি যাতে ব্যৱস্থা লয়, তাৰ কাৰণে আমি অসমৰ কিছু বৰেণ্য ব্যক্তিক আমি অনুৰোধ জনাই আমি এটা প্ৰস্তাৱ লৈছোঁ। আমাৰ এই প্ৰস্তাৱখিনি আমি এনেধৰণে লৈছোঁ যে অসমত যাতে স্থায়ী শান্তি প্ৰতিষ্ঠা হয়, মুখ্যমন্ত্ৰীৰ বিভাজন নীতি যাতে ৰোধ কৰিব পৰা যায়, উজনিত যিবিলাক ব্যক্তিয়ে বা যিবিলাক সংগঠনে এটা বিশেষ ভূমিকা লৈছে বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত সংঘাত সৃষ্টি কৰি এটা পৰিৱেশ দূষিত কৰাৰ কাৰণে, সেইবিলাক যাতে সংগঠিত নহয়। নামনিৰ যিবিলাক সংগঠন আছে, ব্যক্তি আছে, তেওঁলোকেও যাতে শান্তি সম্প্ৰীতি বজাই ৰখাৰ কাৰণে চেষ্টা কৰে, তাৰ কাৰণে উদ্যোগ লৈ যাতে এটা শান্তিকামী প্ৰচেষ্টা হাতত লয়, তাৰ কাৰণে ডক্টৰ হীৰেণ গোহাঁই, ডক্টৰ নৱনীল বৰুৱা, ডক্টৰ অখিল ৰঞ্জন দত্ত, প্ৰফেচাৰ দ্বিজেন বৰ্মন, ডক্টৰ দীনেশ গোস্বামী, ডক্টৰ ৰিপৰ্টাৰ প্ৰশান্ত ৰাজগুৰু, এডভোকেট শান্তনু বৰঠাকুৰ, সাংবাদিক প্ৰদীপ কুমাৰ ফুকন, ডক্টৰ দেৱব্ৰত শৰ্মা, মুকুট সিংহ চুতীয়া, এডভোকেট গৌতম চৌধুৰী, হাফিজ ৰছিদ আহমেদ চৌধুৰী, অধ্যাপক আব্দুল মান্নান, হাইদৰ হুছেইন আদি কৰি আমাৰ বিভিন্ন সাংবাদিক, বুদ্ধিজীৱী মহল তথা অসম সাহিত্য সভাৰ সভাপতি, বিভিন্ন দল সংগঠনৰ মুৰব্বী সকলোকে আমি অনুৰোধ জনাইছোঁ যাতে সকলোৱে এটা বিশেষ উদ্যোগ লৈ অসমত শান্তি প্ৰতিষ্ঠাৰ হকে কাম কৰে আৰু অসমৰ সাতাম পুৰুষীয়া যি শান্তি সম্প্ৰীতি আছে সেইটো বজাই ৰখাৰ ক্ষেত্ৰত যাতে তেওঁলোকে সকলোৱে আগভাগ লৈ কাম কৰে, তাৰ কাৰণে আমি বিনম্ৰতাৰে সকলো পক্ষলৈ আমি অনুৰোধ জনাইছোঁ। আজমলে হাৰিল, আটাইতকৈ বেছি যদি পাইছে সেইটো আজমলত কৰি আমাৰ মুখ্যমন্ত্ৰীয়ে পাইছে। ইমান ভোটত হাৰি গ'ল আজমল চাহাব, তেওঁৰ আৰু মানে কাম নহ'ল। তেওঁ কৈ আছে এইবিলাক সাম্প্ৰদায়িক। আৰে আজমলক ভোট দিলে সাম্প্ৰদায়িক, কংগ্ৰেছক ভোট দিলে সাম্প্ৰদায়িক, তেনেহ'লে নগৰৰ মানুহ কি কৰিলে? প্ৰদ্যুৎ কিয় জিকিলে তাতে? আমিনুল ইছলাম কিয় জিকিব নোৱাৰিলে? যদি সাম্প্ৰদায়িকে হয় আমিনুল ইছলামকে দিব লাগিছিল।
তাৰে প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া কিয় ভোট দিলে আমাৰ মানুহ হা এতিয়া এইবিলাক কথা কৈ তেওঁ এতিয়া দেখি আছে হয়তো সাম্প্ৰদায়িক দল এটা ভেনিছ হৈছে মানে এইটোৰ গইনা লৈ তেওঁ আকৌ মুখ্যমন্ত্ৰী হোৱাত আপুনি ভাল কাম কৰিছে মুখ্যমন্ত্ৰী হওক আমাৰ ক'বলগীয়া নাই কাকো টাৰ্গেট কৰি কাকো হেয় কৰ্তব্য কৰি আপুনি মুখ্যমন্ত্ৰী হ'ব নালাগে বুকৰ দুম থাকিব লাগে কেজৰিৱাল যেনেকৈ কয় যদি মই দিল্লীত কাম কৰিছোঁ মোক ভোট দিয়ক যদি কৰা নাই মোক ভোট নিদিব এইখিনি কথা হেমন্ত বিশ্ব শৰ্মাই কিয় ক'ব নোৱাৰে তেওঁৰ প্ৰত্যেকটো কথাই ২৬ নিৰ্বাচনৰ মানে আগজাননী হিচাপে তেওঁ ব্যৱহাৰ কৰে তেওঁ সিদিনা অকল বৰপেটাত আৰু গোৱালপাৰাত মানে NRCত যিমানখিনি মানুহৰ নাম আছে তাত কৰি আধাৰ কাৰ্ড বেছি NRC কেতিয়া হ'ল এতিয়া স্কুলত ল'ৰা ছোৱালী গ'লে তেওঁলোকৰ স্কলাৰশ্বিপৰ কাৰণে এই NRCত নাম নথকা মানুহৰো আধাৰ কাৰ্ড হ'ব লাগেনে নাই প্ৰত্যেক স্কুলে কৰি আছেনে নাই তেনেহ'লে সেই আধাৰ কাৰ্ড বেছি হ'বনে নাই হ'ব তেওঁ এনেকেই কৈ আছে যিবিলাক বাংলাদেশৰ পৰা আহিছে তেওঁৰ কথাৰ কোনো মিল আমি দেখা নাই সিদিনা তেওঁ ঝাৰখণ্ডত গৈ কৈছে যে মই কেৰেলাত গৈছিলোঁ এজন ল'ৰা সুধিলি তোমাৰ ঘৰ ক'ত কলগাছিয়া কাম কৰিবলৈ গৈছে তেওঁ এনেকেই কৈছে যে তেওঁলোকৰ পূৰ্বপুৰুষ ২০-৪০ বছৰ আগত ভাৰতবৰ্ষত আহিছে সেইবিলাকৰ সতি সন্তান ২০ অসম চুক্তি কিমান দিন হ'ল ৪০ বছৰ পাৰ হৈছে মানে তেওঁ দেখাই আছে যে এই মানুহখিনি বিদেশী মানুহ যাতে কেৰেলা বা অন্যান্য ৰাজ্যত এই মানুহখিনিক বিদেশী বুলি তেওঁলোকক মানে অত্যাচাৰ কৰে তেওঁলোকে যাতে কাম কৰিব নোৱাৰে যেনেকৈ উজনি অসমৰ পৰা চৰকাৰ এখন থাকোঁতে ভাৰতীয় নাগৰিক শ্ৰম কৰিবলৈ গৈছে তেওঁলোকক যেনেকৈ কিছুমান সংগঠনে অপমান কৰি তাৰ পৰা বিতৰণ কৰিছে এইটো ভাৰতীয় সংবিধানক অপমান কৰিছে অসমত যেনিবা কোনো চৰকাৰ নাই এনেকুৱা আমাৰ ভাৱ হৈছে গতিকে এইখিনিও মুখ্যমন্ত্ৰীয়ে নজৰ ৰাখিব লাগে তেওঁৰ মুখ্যমন্ত্ৰীৰ গাদীৰ সন্মান ৰক্ষা কৰিব লাগে যাতে অসমত শান্তি পৰিৱেশ থাকে তেওঁ ভাল কাম কৰক তেওঁক ৰাইজে ভোট দিব আমাৰ ক'ব লগা নাই আমি ৰাজনীতি কৰিবলৈ অহা নাই আমাৰ মানুহখিনিক শান্তিৰে অসমত বসবাস কৰিব লাগে আৰু যিখিনি বাংলাদেশী আছে সেইখিনিক বিতৰণ কৰাটো আমি সহযোগ কৰিম বুলি কৈছোঁ তেওঁলোকক কিয় বিতৰণ কৰিব নোৱাৰে আৰু যধে মধে সন্দেহজনক কথাটো কৈ থাকে মিয়া এই কথাটো আমি মানি নলওঁ আমি মিয়া কেতিয়াৰ পৰা হ'লোঁ এতিয়াতো অলপ দীঘলকৈ ক'ব লাগিব মই এনেকেই নকওঁ আমাৰ এই জনগোষ্ঠী কেতিয়াও মিয়া নাছিল এতিয়াও মিয়া নহয় কোনোবাৰ টাইটেল হ'ল মিয়া আৰু মিয়াটো যি ফাৰ্চী শব্দ গতিকে এইটো ন অসমীয়া শব্দ না বঙালী শব্দ এইটোত আমি নকৰোঁ আমাৰ এটা অৰিজিনেল সিদ্ধান্তৰ কাৰণে আমি সেই প্ৰস্তাৱ আজি গ্ৰহণ কৰিছোঁ অসমৰ বিভিন্ন দল সংগঠনৰ মুৰব্বী